ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী পৰিয়ালক কমেও 10 লাখ ক্ষতিপূৰণ দিয়ক। অসমত ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী অখিল গগৈ। অসমত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিক লৈ পুনৰ সৰব হৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত অখিল গগৈয়ে কৈছে, বানত সৰ্বোচ্চ হেৰুওৱা প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ ক্ষতিপূৰণ দিয়াটো চৰকাৰে নিশ্চিত কৰিব লাগে। তেওঁৰ মতে অসমৰ পুনৰাবৃত্ত বান এতিয়া কেৱল ৰাজ্যিক সমস্যা নহয়, ই এক বৃহৎ মানৱীয় সংকট। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এই মহাপ্ৰলয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি বিশেষ আৰ্থিক সাহায্য পেকেজ মুকলি কৰিব লাগে। অখিল গগৈয়ে লগতে কৈছে, ক্ষতিগ্ৰস্তসকলৰ ঘৰুৱা ক্ষতি, কৃষি, পশুধন, জীৱিকা আৰু বাসগৃহৰ সঠিক মূল্যায়ন কৰি ক্ষতিপূৰণ দিয়াটো সময়ৰ দাবী। তেওঁ উদ্ধাৰ, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ কাৰ্য অধিক দ্ৰুতগতিত আগবঢ়োৱাৰ আহ্বান জনায়। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দৰকাৰ হ'লে। মই অকল বিধানসভাত টেবুলত উঠা মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম যে নাই দিব লাগিব। মোৰ মানুহৰ অৱস্থা বেয়া হৈছে, মোৰ মানুহে খাবলৈ পোৱা নাই, মোৰ মানুহৰ প্ৰত্যেকজন মানুহৰ গাত এতিয়া খজুৱতি, হয়নে নহয়? চব বুঢ়া বুঢ়ী মানুহবিলাক চব বেমাৰী হৈ হস্পিটেলাইজ, ছাগলী গৰু মৰি শেষ হ'লনে নাই? যিকেইটা আছে তাৰো খাবলৈ একো নাই এতিয়া, হয়নে নহয়? আৰু ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ, দুখীয়া মানুহৰে হাজিৰা কৰি কৰি ঘৰ এটা বনাইছিলে, সেই ঘৰটো শেষ। ঘৰৰ ভিতৰত যদি এটা টিভি লৈছিলে সেইটোও শেষ, ফ্ৰিজ এটা যদি লৈছিলে সেইটোও শেষ, চব শেষ। গতিকে 10 লাখ টকা যদি নিদিয়ে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব নিদিওঁ। আৰু মই এটা কথা কৈছো যে যিবিলাক মানুহৰ লোন আছে, বিশেষকৈ মটৰ চাইকেলৰ EMI, গাড়ীৰ EMI আৰু বেংকৰ লোন, সেই বেংকৰ লোনবিলাক যাতে অহা 6 মাহ বা এবছৰলৈ যাতে মাফ কৰি দিয়ে, হয়নে? পাৰিলে গোটেইটোৱে মাফ কৰি দিয়ক, নোৱাৰিলে অন্ততঃ 6 মাহলৈ ৰখাই দিয়ক। আৰু তাৰ ওপৰত কিন্তু কৰ লগাব নোৱাৰিব, হেৰি লগাব নোৱাৰিব, সুদ লগাব নোৱাৰিব। তো এইটো মই মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে হাতযোৰ কৰি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক কৈ দিয়ক যে প্ৰত্যেকখন দোকানে যাতে ইঞ্চুৰেঞ্চৰ পুৰা পইচা যাতে পায়, যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে, হয়নে নহয়? বস্তু গাড়ী হেৰি সোমাই গ'ল, গোটেই দোকানখনৰ 1 কোটি টকা লোকচান, দোকানীটোৱে চুইচাইড কৰিলে হ'ব এতিয়া, হয়নে নহয়? গোটেই লোন চোন লৈ মানুহটোৱে যেনে তেনে দোকানখন চলাই আছে, হয়নে নহয়? তো এতিয়া যদি চৰকাৰে অলপ সহায় নকৰে আমি মানুহবোৰ মৰি যাম। সেইকাৰণে মই আটাইকে এই কথাখিনি ক'লো। মই ঠিকে কৈ আছো নে কথাকেইটা? আপোনালোক দৰকাৰ হ'লে মোৰ লগত গুৱাহাটীলৈ ওলাব, হ'ব, ধন্যবাদ।